গুৰুৱাৰ বিষ উপশমৰ কেইটামান একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা এক্সাৰসাইজ দেখাই দিম যিকেইটা কৰি আপোনালোকে এই বিষৰ পৰা মুক্তি পাব পাৰিব এই বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকৈ থিয় হৈ পেলাই আপোনালোকৰ গুৰুৱা দুটা এনেকৈ ওপৰলৈ উঠাব লাগিব এনেকৈ উঠাই পেলাই আপোনালোকে 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 1 2 3 4 5 এনেকৈ আপোনালোকে 5 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব এইটো আপোনালোকে বেছিকে কৰিলে আপোনালোকৰ একো অসুবিধা নহয় বৰঞ্চ আপোনালোকৰ ভালে হ'ব তাৰ পিছত 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকৈ চেয়াৰ এখনত বহি ল'ব লাগিব লৈ পেলাই আপোনালোকে এনেকৈ আপোনালোকৰ আঙুলি কেইটা এনেকৈ কোচাবলৈ ট্ৰাই কৰিব লাগিব এনেকৈ 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে এইটো সেম এক্সাৰসাইজ এনেকৈ এখন টাৱেল লৈ কৰিব পাৰে টাৱেল বা গামোচা এখন আপোনালোকে এনেকৈ পাৰি ল'ব লাগিব ফ্লোৰত লৈ পেলাই আপোনালোকে ভৰিখন ওপৰত উঠাই পেলাই আঙুলি কেইটাৰে এনেকৈ টাৱেলখন কোচাবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকৈ আপোনালোকে কোচাবলৈ ট্ৰাই কৰিব লাগিব এইটো কৰাৰ ফলত আপোনালোকৰ ভৰি যিবিলাক সৰু সৰু মাসল আছে সেই সৰু সৰু মাসলবোৰ ষ্ট্ৰেংথেন হ'ব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ টোটাল 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা স্মাইলি বল ল'ব পাৰে লৈ পেলাই আপোনালোকে বলটো এনেকৈ ভৰিৰ পতাত ৰাখিব লাগিব ৰাখি পেলাই আপোনালোকে এনেকৈ আঙুলিৰ পৰা গোৱালৈকে এনেকৈ বলটো ৰোল কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে 1 2 3 4 5 6 7 8 9 এইটো এক্সাৰসাইজ আপোনালোকে মই আগতে ভিডিঅ'ত দেখুৱাৰ দৰে ঠাণ্ডা পানীৰ বটল লৈ পেলাই এনেকৈ আপোনালোকে ভৰিৰ পতাত ৰাখি ৰোল কৰিব পাৰে যদি আপোনালোকৰ এইফালৰ ভৰিখনতো বিষ আছে এইফালৰ ভৰিখনৰ কাৰণেও সেম এনেকৈ কৰিব লাগিব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 3 পৰা 5 মিনিট কৰিব পাৰে তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ভৰিৰ পতা দুটা বা ভৰিখন এনেকৈ ৰাখি পেলাই আপোনালোকে গুৱাটো ওপৰলৈ এনেকৈ উঠাব লাগিব 1 2 3 4 5 6 এনেকৈ আপোনালোকে ওপৰত উঠাই পেলাই 3 পৰা 5 সেকেন্ড হোল্ড কৰিব পাৰে 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব পাৰে বা বেছিকৈ কৰিলে আপোনালোকৰ একো ক্ষতি নহয় বৰঞ্চ আপোনালোকৰ লাভহে হ'ব তাৰ পিছত এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে যিখন ভৰিত আপোনালোকৰ বিষ আছে ধৰক মোৰ এইখন ভৰিত বিষ আছে এইখন ভৰি আপোনালোকে বিষ নথকা ভৰিখন বা আনখন ভৰিৰ ওপৰত এনেকৈ উঠাই ল'ব লাগিব লৈ পেলাই আপোনালোকে এখন হাত আপোনালোকৰ আঙুলি কেইটাত আৰু এখন হাত ভৰিখনৰ গুৱাটোত ৰাখি পেলাই এনেকৈ সিধাই টানিব লাগিব এনেকৈ টানোতে আপোনালোকৰ এই যিখিনি প্লেন্টাৰ ফেচিয়া মাসল আছে এই মাসলখন ষ্ট্ৰেচিং ফিল হ'ব এনেকৈ টানি পেলাই আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও তেতিয়াহলে এনেকৈ কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 5 পৰা 10 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলো সহায় হ'ব আৰু ইয়াৰ লগতে যদি আপোনালোকে কাণ্ডৰ বিষৰ সমস্যাত ভুগি আছে তেতিয়াহলে লেফট সাইডে শ্ব হৈ থকা ভিডিঅ'টো ক্লিক কৰি এই বিষৰ সমাধানটো চাব পাৰিব আৰু যদি আপোনালোকে কুকালৰ বিষৰ সমস্যাত ভুগি আছে তেতিয়াহলে ৰাইট সাইডে শ্ব হৈ থকা ভিডিঅ'টো ক্লিক কৰি এই বিষৰ সমাধানটো চাব পাৰিব